চৰাইদেউ মাহমৰা সমষ্টিৰ বিভিন্ন অঞ্চলত পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই ব্যাপক ধ্বংসযজ্ঞৰ সৃষ্টি কৰে। এই ধুমুহাৰ প্ৰবল বতাহত কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি চুৰবাৰ হৈ যায়। ধুমুহাৰ বেগত বাৰীৰ গছ-গছনিও যথেষ্ট ক্ষতিসাধন হৈছে। ধুমুহাৰ প্ৰভাৱত কেইবাটাও স্থানত বিদ্যুতৰ তাঁৰ ছিঙি পৰাত অঞ্চলটোত বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। স্থানীয় বাসিন্দাসকলৰ মতে এই ধুমুহাই অঞ্চলটোত অহা এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। বহুতে নিজৰ ঘৰ দুৱাৰৰ ক্ষতিৰ কথা কৈছে আৰু চৰকাৰী সাহায্যৰ প্ৰতি আকুল আহ্বান জনাইছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনায়। যোৱা নিশা হঠাৎ অহা প্ৰাকৃতিক দুৰ্যোগ বতাহে বৰবিল গাঁৱৰ তথা স্থানীয় ওচৰ পাজৰৰ গাঁৱৰ যথেষ্ট ক্ষতিসাধন কৰিলে আৰু আমাৰ এতিয়া বৰ্তমান এই বৰবিল নয়নজ্যোতি সংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহটো সম্পূৰ্ণভাৱে বতাহে ক্ষতিগ্ৰস্ত কৰিলে। লগতে বৰবিলৰ আশে পাশে প্ৰায় 20 ঘৰ মানুহ, দুখীয়া দৰিদ্ৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু এই দুখীয়া দৰিদ্ৰ লোকসকলৰ যোৱা নিশা যি শিল বৰষুণৰ দিয়াৰ লগতে বতাহে এতিয়া পানীত হাত নচৰা অৱস্থা হৈছে। গতিকে অতি সোনকালে তেওঁলোকক চৰকাৰে বিভাগীয় কৰ্তৃপক্ষ আহি পৰিদৰ্শন কৰি আৰু তেওঁলোকক সাহায্য তথা আৰু অন্যান্য সুবিধা দিবৰ কাৰণে মই চৰকাৰলৈ বৰবিল নয়নজ্যোতি সংঘৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ঘৰ চৰ ভাঙিছে নেকি? প্ৰায় 20 ঘৰমান ব্যক্তিৰ ঘৰ ভাঙিছে আৰু তেওঁলোকৰ বাৰী গছ-গছনিকে আদি কৰি যথেষ্টবিলাক বস্তু ক্ষতিসাধন হৈছে আৰু এই বৰবিল নয়নজ্যোতি সংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহতো যথেষ্ট ক্ষতিসাধন হৈছে। আপোনালোকে এই ছ'চিয়েল মিডিয়াৰ যোগে দেখিছে, এতিয়া বৰ্তমান দেখিবই। আৰু এই আমাৰ প্ৰেক্ষাগৃহটো আমাৰ চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয়ও আমি দৃষ্টিগোচৰ কৰিছোঁ। তেখেতেও আমাক ভৱিষ্যতৰ দিনত এই আমাৰ ৰাজহুৱা প্ৰেক্ষাগৃহটো কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আজি প্ৰায় পুৱতি নিশা 4:20 মানত হঠাৎ এটা প্ৰচণ্ড ধুমুহা আহিল আৰু ধুমুহাই আমাৰ কাকতিবাৰী, চেলেংগাঁও, জাপিধৰা এই গাঁওকেইখনৰ আমাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। তাৰ ভিতৰতে এইটো এটা আপোনালোকে ঘৰত নিশ্চয় প্ৰত্যক্ষ কৰিছে আপোনালোকে, আৰু আমি ৰাইজে লগ লাগি তৎক্ষণাত তেওঁলোকক থাকিব পৰাকৈ এটা ব্যৱস্থা কৰি দিছোঁ। বৰ্তমান অনানুষ্ঠানিকভাৱে এটা ঘৰ সাজি দিয়া চিন্তা চৰ্চা কৰাৰ কাৰণে আমি কাম লাগি আছোঁ আৰু আমি আশা ৰাখিছোঁ যে চৰকাৰে যিসকলৰ ঘৰ সেই বতাহ ধুমুহাত বিধ্বস্ত হৈছে তেওঁলোকক যাতে যিটো চৰকাৰী সাহায্য সেই চৰকাৰী সাহায্য প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰে। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।